আপোনালোকে তো দেখিছে যোৱা কেইদিন মানে ইমান বৰষুণ হ'ল আৰু বিশেষকে একদিনে প্ৰায় 450 মিলিমিটাৰ এবাব বৰষুণ হৈছে। তাৰ কাৰণে আমাৰ গোটেই পাথাৰকান্দি এৰিয়াটো সাবমাৰ্জ হৈ গ'ল আৰু বিশেষকে এই ঠাই যেটো আমাৰ সুইচ গেট এৰিয়া তাতে মানে সুইচ গেটটো অলপ বেয়া মানে পানী লৈ গ'ল গোটেই আৰু এই এৰিয়াটো অলপ এই ডাইকটো ছিঙিলে আৰু আমাৰ বিশেষকে মিজোৰামত যেতিয়া বেছি বৰষুণ হলে পাথাৰকান্দি কনস্টিটুৱেন্সিটো বিশেষকে বেছি এফেক্টেড হয় আৰু এইবাৰ ইমান বৰষুণ হৈছে যে পাথাৰকান্দি বিপদসীমাৰ প্ৰায় 2 মিটাৰ ওপৰত মানে পানী মানে ফ্লো আছিলে যাৰ কাৰণে বহুত ঠাইত আপোনালোকে দেখিব যে মানে ওভাৰটপ হৈছে। তো আমি তো আৰু নেচাৰেল ডিজাস্টাৰৰ লগত তো আমি যুঁজ কৰিব নোৱাৰো। আমি কালি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো কেনেকা আমাৰ যাতে বৰষুণটো কমে আৰু আমি ৰাইজক সহায় কৰিব পাৰো। আৰু বিশেষকৈ আপোনালোকে দেখিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় যোৱাকালি শিলচাৰ আহিলে আৰু গোটেই বৰাক উপত্যকাৰ বন্যাৰ বুজ ল'লে আৰু সকলোক যাতে সহায় কৰা যায় আৰু মানে বেবী ফুড বা খোৱা বস্তুৰ ব্যৱস্থা বা শিবিৰবিলাক যাতে ভালকে মেডিকেল ট্ৰিটমেণ্ট হয় আৰু আমাৰ কেটেলবোৰত যাতে খানা দিয়া হয় তাৰ কাৰণে ভেটেনাৰী ডিপাৰ্টমেণ্টৰকো নিৰ্দেশ দিয়া হৈছে আৰু এতিয়া ব্যৱস্থা হাতত লোৱা হৈছে। আমাৰ সাৰ্কুল অফিচাৰ বা আমাৰ জিলাধিপতিসকলে মিলি আমাৰ যিমান ইলেক্টেড হল পঞ্চায়ত ৰিপ্ৰেজেণ্টেটিভ বা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে সহায় সহযোগ কৰিছে আৰু এতিয়া অলপ স্থিতি অলপ ভালৰ নিচিনাই গৈ আছে আৰু ভাবো আৰু 1-2 দিনৰ ভিতৰত এটা ভাল স্থিতিত আহিব। মাননীয় মুখ্যমন্ত্ৰীৰ উদ্দেশ্য আছিল পাথাৰকান্দি অহা, কিন্তু আমি নিজে গৈছিলোঁ, যোৱাৰ পিছত আমি নিজে ক্ৰছ কৰিছোঁ আর ইভিনিং টাইমে আপোনালোকে দেখিছে যে শালচাপৰা এৰিয়াটো গোটেই ৰেল হোক আর রাজপথ দুটাই পানির তলত। আমি নিজে মানে আপোনালোকে দেখিছে খোজকাঢ়ি মানে আমি ৰেল রুটেদি আমি প্রায় 4 কিলোমিটার খোজকাঢ়ি আমি আহিছোঁ, কারণ ইমান বেয়া কন্ডিশন যে ডাইকৰ ওপৰ দি 1 মিটাৰ 1.5 মিটাৰ ওপৰ দি পানী যদি ফ্লো কৰে তেতিয়াহ'লে আৰু কোনে ৰখিব। তো মাননীয় মুখ্যমন্ত্রী এই উদ্দেশ্যে আগন্তুক মানে শুক্রবার দিন মাননীয় মুখ্যমন্ত্রী আমার শ্রীভূমি জেলাত আহিব, হাইলাকান্দি আহিব আৰু আমাৰ পাথাৰকান্দি এই ডাইক বা আমি আৰু ক'ত আহিব তাতে আমি অলৰেডি দেখি আছোঁ আমাৰ সাৰ্কুল অফিচাৰ আৰু মই, আৰু আমি শিবিৰবিলাকো যাম যাতে তেওঁলোকৰ ব্যৱস্থা মেডিকেল ট্ৰিটমেণ্ট খোৱা পানী বা খোৱাৰ ব্যৱস্থা ভালকৈ যাতে হয় তাৰ ব্যৱস্থা হাতত লোৱা হৈছে। আৰু মুখ্যমন্ত্ৰী মহোদয় নিজে আগ্ৰহ কৰিছে যে আজিও আমাৰ 2বাৰ কথা হৈছে যে মুখ্যমন্ত্ৰী পাথাৰকান্দি আহিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।